এইখন হৈছে প্ৰথমখন দলং ধুনাগুৰি ঘাটৰ আৰু এই দলংখনৰ কাম 90% 95% সম্পূৰ্ণ হৈছে আৰু যেহেতু বৰ্তমান যি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ আনুষ্ঠানিকতা কৰিছিল যে 2025 চনত নৱেম্বৰ মাহলৈকে এখন দলং মানে এই দলংখনৰ কাম সম্পূৰ্ণ কৰিব এতিয়া বৰ্তমান জুন মাহৰ আজি 1 তাৰিখ হৈছে আগন্তুক দিনত আৰু দেখা যাওক যেহেতু যথেষ্ট সময় আছে বাৰিষা সমাপ্ত হোৱাৰ লগে লগে ইয়াত ৰাস্তাৰ কাম যিখিনি বাকী আছে সেইখিনিও কমপ্লিট হৈ যাব বুলি মই ভাবোঁ হৰে কৃষ্ণ সকলোকে স্বাগতম মোৰ আনটি বিশেষ ভিডিঅ'লৈ আৰু আজি প্ৰায় 1 মাহমানৰ পাছত 1 মাহ নহয় যেহেতু দলঙৰ আপডেট আজি নিদিয়া মই প্ৰায় 1.5 মাহমান হ'ল কিন্তু ইয়াৰ আগত আজিৰ পৰা 5 দিন 6 দিনৰ আগত মই এটা আপডেট দিছিলোঁ সেই আপডেটটোত আপোনালোকক মই জনাইছিলোঁ যে আমাৰ যিখন যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ নতুনকৈ টেণ্ডাৰ ওলাইছে যেহেতু সেই টেণ্ডাৰটোৰ বিষয়ে মই আপোনালোকক জনাইছিলোঁ ৰাতিৰ সময়ত আৰু ভিডিঅ'টো মানে ইনষ্টেণ্টলি বনাবলগীয়া হৈছিল আৰু সেইটোতো যথেষ্ট আপোনালোকে সঁহাৰি আৰু মৰম দিছে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আজি হৈছে 1 জুন আৰু আজি হৈছে দেওবাৰ আজি আহিছোঁ বেলেগ এটা জাগাত আৰু আজি বেলেগ এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বৰ্তমান মই আছোঁ আমাৰ যি কানিজান চাপৰি আছে সেই কানিজান চাপৰি আৰু আমাৰ মাজুলীৰ যিখন ধুনাগুৰি দলং সেই দলঙৰ সমীপত আছোঁ যেহেতু আপোনালোকে দেখা পাই আছে মই দলঙৰ ওপৰত আছোঁ আৰু এই যে আপোনালোকে যে দেখি যে আছে জেচিবি ট্ৰেক্টৰ আৰু এইটো যিটো হাইৱেটো এই হাইৱেটো হৈছে এয়া হৈছে কানিজান চাপৰি আগতে যেহেতু আপোনালোকে দেখিছিলে যে আমি তলেদি অহা যোৱা কৰিছিলোঁ এই তলৰ ৰাস্তাটো আপোনালোকে হয়তো অকণমান দেখিলে বা পইচা অলপ দেখুৱাই দিলে আপোনালোকে গমেই পাই যাব সেয়ে হৈছে তলত যিখিনি ডাম্পিয়াৰ্ড আপোনালোকে দেখি আছে ইয়াত তলত ফৰ্মাত থৈ দিয়া আছে আমি আগত সেইফালেদি আহোঁ আপোনালোকে দেখিলে অকণমান গম পাব সেই ৰাস্তাটোৱেদি আমি আগত আহিছিলোঁ সেইফালেদি আহি এই ধৰণে এনেকৈ গৈছিলোঁ কানিজান চাপৰি তাৰপিছত আউনীবাৰী চাপৰি তাত গৈ আপোনালোকক আমি ভিডিঅ' বনাই দেখাইছোঁ ইফালৰ দলংখনৰ কিমান কাম হৈছে সেয়াও দেখাইছোঁ ৰাস্তাৰ কিমান কাম হৈছে সেয়াও দেখাইছিলোঁ কিন্তু আজি এটা কথা হৈ গ'ল যোৱাকালি ৰাতি প্ৰায় 2 মান বজাৰ পৰা লোহিত নৈ মানে সোৱণশিৰি নৈৰ পানী ৰঙা নদীৰ পানী ইমানেই বৃদ্ধি পাইছে যে ইয়াত লোহিতৰ পানী বহুত মানে বাঢ়ি গৈছে আৰু অকল লোহিত নৈৰ পানীয়ে নহয় সমান্তৰালকৈ আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পানীও জলপৃষ্ঠ বৃদ্ধি হৈছে তাৰ ফলত আজি 1 জুন তাৰিখৰ পৰা মাজুলী ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে সিদ্ধান্ত লৈছে যে বৰ্তমান পানীৰ যি মানে প্ৰকোপ বাঢ়িছে ব্ৰহ্মপুত্ৰ আৰু লুইতৰ তাৰ সমান্তৰালকৈ আমাৰ কমলাবাৰী আৰু যোৰহাটৰ যি ফেৰী সেৱা আছিলে সেয়া বৰ্তমান বন্ধ কৰা হৈছে যিহেতু ৰেম্প নাইকিয়া হৈছে পানীত বুৰ গৈছে তো সেইটো এটা কনচেপ্ট আপোনালোকক মই জনাই দিলোঁ বা সেইটো এটা খবৰ আপোনালোকক দিলোঁ আজিৰ পৰা সেইখিনি বন্ধ আছে অনিৰ্দিষ্ট কাললৈ আৰু আগন্তুক দিনত আকৌ যেতিয়া পানী জলপৃষ্ঠ হ্ৰাস পাব তেতিয়া সেই ফেৰী সেৱা পুনৰ চলাচল হ'ব আৰু এতিয়া বৰ্তমান যিখন দলঙৰ ওপৰত আছোঁ সেই দলংখন আপোনালোকে ইয়াৰ আগত দেখিছিলে আমি যেতিয়া লাষ্ট ভিডিঅ' বনাইছিলোঁ ইয়াত মাৰ্চৰ 2 তাৰিখে এটা ভিডিঅ' দিছিলোঁ এইখন দলঙৰ ওপৰৰ পৰাই এইখন দলঙেই হৈছে সেই যিখন আমাৰ লোহিতৰ ওপৰত যিখন দলং আছে লোহিত নৈৰ দলংখন হৈছে ধুনাগুৰি দলংখন যিহেতু আপোনালোকে গম পায় আমাৰ মাজুলীৰ বালিচাপৰিৰ পৰা বঙালমৰালৈকে লখিমপুৰৰ বঙালমৰালৈকে কানেক্টিভিটি হৈ আছে বৰ্তমান ৰাস্তা আৰু দলঙৰ আৰু এই কানেক্টিভিটিটোৰ মাজতে দুখনকৈ দলং হৈছে এখন হৈছে আমাৰ এই লোহিত নৈৰ ওপৰত আৰু আনখন হৈছে সোৱণশিৰিৰ ওপৰত যিখন দলং আছে সেইখন মই আপোনালোকক আগত দেখাইছোঁ ধুনাগুৰি আমাৰ এই কানিয়াজানৰ পৰা পাৰ হৈ আউনীবাৰী পায় আউনীবাৰীৰ পৰা ইফালে আছে সেয়াও আপোনালোকক দেখাইছোঁ যিহেতু ইফালে একদম মই ইপাৰলৈকে দেখাইছিলোঁ লাষ্ট কি গাঁও আছিলে গাঁওখনৰ নামটো ধুনাবাৰী খনিকৰ গাঁৱলৈকে মই আপোনালোকক লাষ্ট দেখুওৱা আছে আপোনালোকে সেইটো মনত ৰাখিছে কিজানি আৰু যদি নাই চোৱা আপোনালোকে আজিৰ পৰা 1 মাহৰ আগত 1.5 মাহ আগত চাব পাৰে যিহেতু তাত লাষ্ট ছেগমেণ্ট উঠাইছে সেয়া পৰ্যন্ত দেখাইছিলোঁ আৰু ইয়াত ডেস্ক লেপ ঢালিছিলে সেইখিনি ভিডিঅ' দেখাইছিলোঁ যদিহে আপুনি মোৰ চেনেললৈ আজি প্ৰথম আহিছে আপোনালোকে যদি এই ভিডিঅ'টো চাই মোৰ চেনেললৈ আজি প্ৰথম আহিছে তেতিয়াহ'লে আপোনালোকক স্বাগতম আৰু লগতে আপোনালোকক অভিনন্দন জনাইছোঁ যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে যিটো ছাবস্ক্ৰাইব চেনেলটো যিটো ছাবস্ক্ৰাইব আছে ছাবস্ক্ৰাইব বুলি এটা বাটন আছে সেইটো বাটনটো ক্লিক কৰি ল'ব আৰু লগতে অল ভিডিঅ'ছটো ক্লিক কৰি ল'ব যদিহে আপোনালোকে ভাল পায় আৰু অকল যে দলঙৰ ভিডিঅ'ই নহয় বেলেগ ধৰণৰ ভিডিঅ' মই আগবঢ়াওঁ আৰু দলঙৰ ভিডিঅ'টো স্পেচিয়েলি মই এইটো কাৰণে আগবঢ়াওঁ যিহেতু এতিয়া বৰ্তমান বাৰিষা যিহেতু মই ক'লোৱে প্ৰথমতে পানী জলপৃষ্ঠ বহুত বৃদ্ধি পাইছে তাৰ কাৰণে দুইটা ছাইডৰে যাতায়াত ব্যৱস্থা এতিয়া বৰ্তমান স্থগিত হৈছে যিহেতু আগতে এইফালেদি এখন বাঁহৰ দলং আছিলে বৰ্তমান সেই বাঁহৰ দলংখন লোহিতৰ পানীয়ে উটুৱাই লৈ গ'ল আৰু যাৰ ফলত ঘাটটো হৈ তাৰলৈকে গুচি গ'ল আগতে এইফালেদি আছিলে ইয়াত সৰু উদ্বুটি এখনো চলিছিলে আজি চলা বৰ্তমানলৈকে দেখা নাই হয়তো যদিও চলিছে বৰ্তমান মানুহ ইয়াত গোট খোৱা নাই কাৰণে হয়তো চলা নাই সেইটো মই ক'ব পৰা নাই কিন্তু
ইফালে যিটো আমাৰ ঘাট আছে ঘাটটো ইফালে সেইটো চেনিমৰা ঘাট কয়, চেনিমৰা ঘাটটো চলিছে বালিজানৰ তিনিআলিৰ পৰা। আৰু এইফালে আমাৰ এইফালে চাওক আপোনালোকে এতিয়া বড়ো ধান কটাৰ সময়, জেঠৰ মাহ, বৰ্তমান সেই ধানবিলাক পানীৰ তলত বুৰ গৈ আছে। তো যেতিয়া পানী হয় আমাৰ অকল যে যাতায়াত ব্যৱস্থাটোৱেই যে বন্ধ হৈ যায় সেইটো নহয়, লগতে আমাৰ যি খেতি বাতি সমস্যা আছে, আমাৰ খেতিয়কসকলৰ সমস্যা আছে, সেইখিনিও অসুবিধাৰ সন্মুখীন হয়। যিহেতু মোৰ খেতি মাটি নাই সেইবাবে মই খেতিয়কসকলৰ বুলি কৈছোঁ। মোৰ খেতিয়ক, মোৰ দোকান আছে, সেইটো কাৰণে মোৰ খেতি নাই, সেইটো কাৰণে মই খেতিয়কসকলৰ বুলি কৈছোঁ। আৰু এটা কথা কি, খেতিটো ভাল নহ'লে আমাৰ বিজনেছ ব্যৱসায় ভাল নহয়। এইটো অকল আমাৰ মাজুলীতে বুলিয়ে নহয়, সকলো জেগাতে। যিহেতু আমাৰ ভাৰতবৰ্ষ কৃষি প্ৰধান দেশ আৰু কৃষিয়ে যিটো ষ্টেবিলিটি কৰি ৰাখে গোটেই মাৰ্কেট ব্যৱস্থাটো, সেইটো অকল কৃষিৰ ওপৰতে থাকে। সেইটো কাৰণে যেতিয়া প্ৰকৃতিয়ে এনেকুৱা ৰুষ্টৰূপ লয় তেতিয়া আমাৰ বহুত অসুবিধা হয় আৰু কৃষকসকলৰ লগতে আমাৰো জীৱনত বহুত ডাঙৰ এটা ইম্পেক্ট পৰে। আৰু এই যে দলংকেইখনৰ কথা মই বা আমাৰ পৰেছে, আমি যে উত্থাপন যে কৰি থাকোঁ প্ৰত্যেকবাৰে, কিয় কৰি থাকোঁ আপোনালোকে সেই কথাটো এতিয়া নিশ্চয় মই ভাবোঁ যে বুজিব পাৰিছে। যিহেতু আজি অত দিনৰ পৰা দলঙৰ ভিডিঅ' দি আছোঁ, কনচেপ্টবিলাক আপোনালোকক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰি থাকোঁ। যদিও বা তাৰ মাজত কেতিয়াবা কনচেপ্ট ক্লিয়াৰ কৰিব পৰা নাই, আপোনালোকে কমেণ্ট কৰি জনাব যদি মই পৰা নাই। তাৰমানে কেলৈ কৈছোঁ, এতিয়া এণ্ট্ৰেঞ্চ অফ ফৰ্ম ফিলাপবিলাক হৈছিলে, মই প্ৰায় কওঁ এণ্ট্ৰেঞ্চ অফ ফৰ্ম ফিলাপ হৈ থাকোঁতে এতিয়া জুলাইত 12 তাৰিখৰ মানৰ পৰা কিছুমান পৰীক্ষা এণ্ট্ৰেঞ্চ আছে, BSc নাৰ্ছিং কিবাকিবি তেনেকুৱা এক্সামবিলাক আছে। তো সেই এক্সামবিলাক দিয়ালৈকে যদি জলপৃষ্ঠ হ্ৰাস নাপায় তেতিয়াহ'লে আমাৰ কেণ্ডিডেটবিলাক কেনেকৈ যাব গুৱাহাটী বা যোৰহাটত এক্সাম দিবলৈ বা ডিব্ৰুগড়ত এক্সাম দিবলৈ। তো সেইটো এটা ডাঙৰ প্ৰব্লেম হৈ যায়। আৰু তেনেকুৱা ধৰণৰ অকল সমস্যাই নহয়, আৰু বহুখিনি সমস্যা আছে। খাদ্য যিহেতু আমাৰ মাজুলীলৈ বাহিৰৰ পৰা ইম্পৰ্ট হয়, আপোনালোকে গম পায়, যোৰহাটৰ পৰা আহে। বেছিভাগ আমাৰ যোৰহাটৰ লগত মাৰ্কেটিং হয়, লখিমপুৰৰ লগত ইমান মাৰ্কেটিং নাই যদিও যোৰহাটৰ লগত বেছি মাৰ্কেটিং হয়। ৰড চিমেণ্টৰ বাদে সকলো আদি কৰি গোটেই বস্তু আমাৰ নাৱেৰে ফেৰী সেৱাৰে আহে। আৰু সেইবাবে আমাক দলং দুইখন লাগে। যদিও বা বৰ্তমান যোৰহাট মাজুলী দলঙৰ কাম বন্ধ আছে। আমাৰ যিখন এই লখিমপুৰ, এই লুইত নদীৰ ওপৰত আপোনালোকে যে দেখি যে আছে এই ভিউটো, এইটো লুইত নৈৰ ওপৰত থকা দলংখনৰ ওপৰৰ পৰা মই আপোনালোকক দেখাই আছোঁ। আৰু এইখন হৈছে প্ৰথমখন দলং ধুনীয়াগুৰি ঘাটৰ। আৰু এই দলংখনৰ কাম 90%, 95% সম্পূৰ্ণ হৈছে। আৰু যিহেতু বৰ্তমান যি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ আনুষ্ঠানিকতা কৰিছিল যে 2025 চনত নৱেম্বৰ মাহলৈকে এখন দলং, মানে এই দলংখনৰ কাম সম্পূৰ্ণ কৰিব। এতিয়া বৰ্তমান জুন মাহৰ আজি 1 তাৰিখ হৈছে। আগন্তুক দিনত আৰু দেখা যাওক, যিহেতু যথেষ্ট সময় আছে। বাৰিষা সমাপ্ত হোৱাৰ লগে লগে ইয়াত ৰাস্তাৰ কাম যিখিনি বাকী আছে সেইখিনিও কমপ্লিট হৈ যাব বুলি মই ভাবোঁ। আৰু ইয়াতে দলংখনতো বেছি বিশেষ কাম নাই। এই মাজত যিটো ডিভাইডাৰ থাকে সেই ডিভাইডাৰ কাম আছে। ছাইডত দুইটা ছাইডে গাৰ্ডৱাল যিখিনি আছে সেই গাৰ্ডৱালখিনি কাম আছে। ইয়াত বৰ বেছি বিশেষ কাম দেখা নাই। হয়তো ইয়াত আৰু কাম থাকিব পাৰে, মইতো নাজানো, মই টেকনিকেল মানুহ নহয়, মই দেখাটোৱে কৈ আছোঁ আপোনালোকক। আৰু ইয়াত এইটো যিটো ডেস্ক স্লেব এইটো কমপ্লিট হৈ গ'ল ইটো মূৰৰ পৰা, আমাৰ যিটো বালিচাপৰি ছাইডে যিটো কানেক্ট হৈছে ৰাস্তা, সেই তাৰ পৰা একদম কানিয়াজানলৈকে এই দুইটা কানেক্টিভিটি হৈ গৈছে। আৰু এই যেতিয়া দলং দুইখন হৈ যাব, ইফালে যিখন আমাৰ সোৱণশিৰি দলং আছে সেইখন ছেগমেণ্ট উঠাই হৈ গ'লে তাৰপিছত হয়তো খৰালিলে কমপ্লিট হৈ যাব ৰাস্তাৰ কাম, দলঙৰ কাম। আৰু আশা কৰিছোঁ 25লৈ এখন দলঙৰ ওপৰেদি যদিও আমি অহা যোৱা কৰিব নোৱাৰোঁ, কিন্তু মোৰ সন্দেহ আছে কাৰণে মই কথাটো কৈছোঁ দেই, মই এনেকুৱা নহয় মোৰ সন্দেহ নাই, সন্দেহ অকণমান আছে যে 25লৈ হ'ব নহয়, কৈছে 25লৈ হ'ব নহয়। যদিও বা নহয়, মই সেইটো কাৰণে কৈছোঁ যদিও বা 25ত নহয়, 26ত মই কনফাৰ্ম যে 26ত এখন দলঙৰ ওপৰেদি আমি অহা যোৱা কৰিব পাৰিম। আৰু তাৰ সমান্তৰালকৈ এই দলং দুইখন হৈ যোৱাৰ লগে লগে আমাৰ বাৰিষা হ'লেও আমাৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন আমি হ'বলগীয়া নহ'ব। আৰু এইখিনিয়ে আজি আপোনালোকক মই অলপ থুলমূলকৈ দেখালোঁ। যিহেতু বৰ্তমান ভৰ বাৰিষা হৈছে, আপোনালোকে বহুতে গম পাইছে, বহুতে আমাৰ মাজুলীৰ পৰা ভিডিঅ'টো চাই আছে বা বেলেগ বেলেগ জেগাৰ পৰাও চাই আছে। আৰু এটা কথা কওঁ কি, মাজুলী বুলি ক'লে মানুহে ডাইৰেক্ট বুলি ভাবে যে বানপানী। এতিয়া এটা কথা আপোনালোকক ক্লিয়াৰ কৰিম কনচেপ্ট, এই যে নদীখন যে দেখি আছে, এই নদীবোৰে সুঁতিবোৰেদিহে আমাৰ ইয়াত কিন্তু বাৰিষাত এতিয়া বৰ্তমান পানী হোৱা আমি দেখা পাই আছোঁ। কিন্তু আজিৰ পৰা 2-3 দিনৰ আগলৈকে আপোনালোকে নিউজত চাব নোৱাৰে, গুৱাহাটী, চানমাৰী, পাঞ্জাবাৰী, আদাবাৰী কিবা কিবি মানে জেগাবিলাকক গোটেই পানীয়ে একদম ৰুক্মিণীনগৰকে ধুই পেলাইছে, মানে নিউজ চাবই নোৱাৰে। তাৰমানে এতিয়া সেই কথাটো মই এইটোৱে কৈছোঁ যে মানুহে যে কয় লখিমপুৰ, ধেমাজি বা মাজুলী বুলি ক'লে অকল পানী, কিন্তু আমাক যি গুৱাহাটী মানুহখিনিয়ে আগতে হাঁহে, মানে এতিয়া নাহাঁহে, আগতেতো মানে গুৱাহাটী বুলিয়ে নহয়, ইঞ্জিনিয়াৰিং যোৰহাটতো মই পাইছোঁ যে মাজুলী বুলি ক'লে ডাইৰেক্ট মানুহৰ কনচেপ্ট এটা আছে কি নাৱৰ পৰা ডাইৰেক্ট ঘৰত সোমাই, ঘৰৰ পৰা ডাইৰেক্ট নাৱত উঠে, হয় নাই পৰেশ? তেনেকুৱা কনচেপ্ট এটা আছিলে। এতিয়া সেই বস্তুবিলাক মানে লাহে লাহে মানুহৰ সেই কনচেপ্টবিলাক ক্লিয়াৰ হ'ব বুলি মই ভাবোঁ। যিহেতু দলং দুইখন যেতিয়া হৈ যাব, মানুহ অহা যোৱা কৰিব পাৰিব। ইন জেনেৰেলি আমাৰ মাজুলীত এনেকুৱা অপ্ৰীতিকৰ ঘটনাও হৈ গৈছে আজিৰ পৰা 2 বছৰ, 1 বছৰ, 3 বছৰ আগত, যে নাৱৰ এক্সিডেণ্ট হয়, কিবা হয়। সেই অপ্ৰীতিকৰ ঘটনাবিলাকৰ কাৰণেও মানুহে ভয় কৰে বা তেনেকুৱা কনচেপ্টবিলাকৰ কাৰণেও মানুহ ভয় খায়। কিন্তু যেতিয়া দলং দুইখন হৈ যাব নহয়, তেতিয়া ডাইৰেক্ট
দলঙেদি আহ যাহ কৰিব তেতিয়া মানুহৰ সেই ভুল কনচেপ্টবিলাক ক্লিয়াৰ হ'ব বুলি মই ভাবোঁ আৰু যাৰ পৰিপ্ৰেক্ষিতত দুদিনমান সময় লাগিব আমি অপেক্ষা কৰিব লাগিব কিন্তু আমি সুফল পাম আৰু বৰ্তমান টেণ্ডাৰ ওলাইছে বৰ্তমানলৈকে টেণ্ডাৰ হোৱা নাই বা টেণ্ডাৰ কোনেও পোৱা নাই টেণ্ডাৰ ওলাইছে টেণ্ডাৰ এতিয়ালৈকে বৰ্তমানলৈকে কোনেও পোৱা নাই আগন্তুক দিনত সেই দলঙৰ টেণ্ডাৰ কোনে পাইছে সেয়াও জনাম কাম কেতিয়াবা ষ্টাৰ্ট হ'ব সেয়াও জনাম সেই গোটেইবিলাক তথ্য যদি আপোনালোকে পাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকে ভিডিঅ'টো কোন জেগাৰ পৰা চাইছে সেয়াও আপোনালোকে জনাব আৰু ভিডিঅ'টো যদি ভাল পায় লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব পুনৰ আন ভিডিঅ'ত লগ পাম হৰে কৃষ্ণ